জয়তে মই পুনৰবাৰ আপোনাৰ সকলোৰে সম্ভাষণ জনাইছোঁ। আজি আচলতে খুব আনন্দিত হৈছোঁ মই এটা কাৰণত যে আমাৰ ইয়াত মানে আমাৰ টাই অধ্যয়ন গৱেষণা প্ৰতিষ্ঠানটোত এইটো আমি দীৰ্ঘদিন ধৰি পেলাই এই অনুষ্ঠানৰ লগত জড়িত আছিলোঁ, কিন্তু ভালে কেইবছৰ মই আহিবলৈ সময় পোৱা নাছিলোঁ আচলতে। গতিকে সেইটো মোৰ নিজৰে অলপমান বেয়া লাগে কেতিয়াবা আহিব নোৱাৰাৰ কাৰণে। আজি আহিব পাৰিছোঁ আৰু আহি দেখিছোঁ আমি এই ৰূপালী জয়ন্তী এই বৰ্ষ উদযাপন হৈছে আৰু আগত কাগজে পত্ৰ পাইছোঁ অতি সুন্দৰকৈ হৈছে। আজি দেখিলোঁ যে বিভিন্ন আমাৰ টাই জনগোষ্ঠী ইয়াত একত্ৰিত হৈছে। আমি যদিও অসমত 6টা টাই জনগোষ্ঠীৰ কথা কৈ থাকোঁ, তথাপি টাইলাইসকল যে মণিপুৰত আছে সেই কথাটো বহুদিন ধৰি ধৰিব পৰা নাছিল। কিন্তু 770 বছৰীয়া চাওলুং চুকাফা দিৱস যেতিয়া গুৱাহাটীত আমি পাতিছিলোঁ, আমি উপস্থিত আছিলোঁ তাত। মই এজন বক্তা হিচাপেও আছিলোঁ তাতে। আৰু তাত যিখন হৈছিলে আলোচনা চক্ৰ হৈছিলে, তাৰ বক্তৃতাৰ শেষত এই চাওলুং চুকাফা, আমি আগতে চুকাফা দিৱস বুলি উদযাপন কৰিছিলোঁ, আৰু সেই দিনটোতেই সেই সময়ৰ মন্ত্ৰী আছিলে আমাৰ মুখ্যমন্ত্ৰী আছিলে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া, আৰু তেখেতে আহি এইটো আমাৰ অসম দিৱস বুলি ঘোষণা কৰিছিলে। মানে অসম দিৱস আৰু একেলগতে এইটো চাওলুং চুকাফা দিৱস এইটো কৰিছে। সেই দিনটোত মই সেই কথাটো এইকাৰণে প্ৰসংগত আনিছোঁ যে সেই দিনটোতে আমাৰ মণিপুৰৰ পৰা টাইলাইসকলে আমি তাৰ লগত যোগাযোগ ৰাখিছিলোঁ তেতিয়া, আৰু টাইলাইসকলে দেখুৱাবৰ কাৰণে বহুত পুথি লৈ আহিছিলে, যিবিলাক পুথি মানে আমাৰ সাঁচিপতীয়া পুথি, যিবিলাক পুথি। কিন্তু সেই পুথিখিনিৰ যিটো লিপি আছিলে সি আমি পঢ়িব নোৱাৰোঁ, কিন্তু সেইখিনি যে টাই লিপি হয় এইটো ঠিক। এইটো কিন্তু যিটো মেইটেই লিপি নহয়, টাই লিপি আছিলে। কিন্তু সেই টাই লিপি কোনটো টাই লিপি কেনেকুৱা নাজানো, অলপ পাৰ্থক্য আছিলে। আমাৰ ইয়াত যিবোৰ আমি লিখি থাকোঁ তাতকৈ অলপমান পাৰ্থক্য আছিলে। তেতিয়াই তেওঁলোকেও দাবী কৰিছিলে এখন তেওঁলোকে জীপ এখনত উঠাই পেলাই লৈ আহিছিলে। কিন্তু বহুত পুথি আছিলে। গতিকে সেই পুথিখিনি দেখি পেলাই ধাৰণা হয় তেওঁলোকে দাবী কৰিছে যে আমিও টাই মানুহে, কিন্তু তেওঁলোকক তেতিয়ালৈকে কোনো হয়তো টাই বুলি পেলাই এইটো একেলগে সামৰি ল'ব পৰা নাছিল। কিন্তু এতিয়া আমি এই কাকপথাৰত যিখন সভা হৈছিলে, টাইসকলৰ তাত সোণামেন ডাঙৰীয়াও আহিছিলে, আৰু তাতে আমি দেখিছিলোঁ যে তাত টাইলাই মানুহ আহিছিল। তেখেতসকলে তাত কৈছিল যে আমি টাই মানুহে হয়, আৰু এইটো সঁচাকৈয়ে হয়। কাৰণ অসমত আমি 6টা জনগোষ্ঠী পাইছোঁ: আহোম, খামতি, খামিয়াং, আইটন, তুৰুং আৰু ফাকে। এই 6টা হ'লনে বাৰু মই হিচাপ কৰি যোৱা নাই। গতিকে এই 6টা জনগোষ্ঠী আছে। গতিকে এই 6টা জনগোষ্ঠী সম্পৰ্কে আমি প্ৰায় 1979 এনেকুৱা চনে হ'ব বোধহয়। সেই সময়ত মই ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ পৰা এটা প্ৰজেক্ট লৈছিলোঁ। অকল এই মানে চিয়ামিজ চাইনিজ পিচবিলাক ক'ত আছে, চিয়ামিজ চাইনিজ মানুহ ক'ত আছে কৰিবৰ কাৰণে। আৰু সেই কাম কৰোঁতে মই মনত পৰিছে কাৰণে কৈ আহিছোঁ কথাখিনি অলপমান। মানে আজি এই বিশাল পৰিসৰটো, যিটো যদিও সভাখনত ধৰক এমুঠি মানুহে আছে, তথাপি এতিয়া পৰিসৰটো বৰ ডাঙৰ, কিন্তু বহুত ডাঙৰ পৰিসৰত সভাখন হৈছে। গতিকে কাম কৰোঁতে দেখা গ'ল যে সেই যেতিয়া আমি শ্যামচিন পৰিয়ালটোৰ মানুহখিনি সম্পৰ্কে গৱেষণা কৰিছিলোঁ, সেই সময়তে আমি দেখিছিলোঁ যে তাৰ ভিতৰে ভাষাবিলাক কিছুমানে ক'বলৈ এৰি দিছে, নাইকিয়া হৈছে। আৰু কিছুমানৰ মাজত ভাষাটো আছে, যেনে ধৰক আমাৰ ফাকেসকলৰ মাজত আছে, খামতিসকলৰ মাজত আছে, খামিয়াসকলৰ মাজত আছে। খামিয়াসকলৰ মাজত আছে বুলি ক'বও পাৰি, নক'ব মই ক'ম বাৰু। কিন্তু আইটনীয়াসকলৰ মাজত আছে, যিসকল আইটন মানে যিখন বালিপথাৰ শ্যামগাঁও
আহমনি আইটন এই যিবোৰ গাঁও আছে এই গাঁওবিলাকলৈ মই সেই সময়তে গৈছিলোঁ আৰু এই যিখিনি যে বালিপথাৰ শ্যাম গাঁও বুলি কৈছে ইয়াত যিখিনি খামিয়াং মানুহ আছে আমাৰ তিতাবৰ অঞ্চলত সেই গাঁওবিলাকো সেই সময়তে যোৱা মটৰচাইকেলত তেতিয়া গৈ গৈ পেলাই এইবোৰ কাম কৰিছোঁ গতিকে তেতিয়া তাৰমানে আজি কথাটো হ'ল যে এই যে গোটেই গোষ্ঠীবিলাক মানে সাতটা টাইলাই ধৰিলে সাতটা হয় সেই সাতটা টাই জনগোষ্ঠী যে উত্তৰ পূব ভাৰতত আছে আৰু সেই কথাটো একেলগে আজি আমি লগ পাই পেলাই বেছি আনন্দিত সেই কথাটোকে আচলতে মই ক'ব বিচাৰিছোঁ প্ৰকাশ কৰিব বিচাৰিছোঁ গতিকে আৰু তাত দেখা যায় যে আমাৰ যিবোৰ ভাষা আমি যদিও আমি বেলেগে বেলেগে কৈ আছোঁ ইয়াত আমি খামটি বুলি কৈছোঁ খামিয়াং বুলি কৈছোঁ আইটন বুলি কৈছোঁ তুৰুং বুলি কৈছোঁ আচলতে এই ভাষাবিলাক যদি খুব ভালকৈ চোৱা যায় বহুত পাৰ্থক্য নাই এইবোৰ প্ৰায় একেটা ভাষাই অলপমান এটা ভাষা ক'লে আনটা ভাষা ক'ব পৰা হৈ যাব অকল এইকেইটাই নহয় আপুনি ম্যানমাৰৰ ভাষা যদি আপুনি যিটো ম্যানমাৰত যিটো টাই ভাষা সেই ভাষাটো নাইবা আপোনাৰ ধৰক থাইলেণ্ডৰ যিটো ঠাই ভাষা আছে অলপ ইফাল সিফাল কৰিলেই তেওঁলোকে ধৰিব পৰা হ'ব মানে গোটেই পৃথিৱীৰ টাই ভাষাবিলাকৰ ভিতৰত চালে দেখা যায় অসমীয়া ভাষা আৰু বাংলা ভাষা আৰু ধৰক আমাৰ উজনি অসমৰ ভাষা নামনি অসমৰ ভাষা পাৰ্থক্য আছে তেনেকুৱা সামান্য পাৰ্থক্য আছে গতিকে অলপমান যদি ভালকৈ বুজি খটোৱা যায় তেতিয়াহ'লে প্ৰত্যেকটো শব্দই বুজি পাওঁ প্ৰত্যেকটো ভাষা বুজি পাব গতিকে এনেকুৱা এটা ভাষা আৰু সংস্কৃতি থকা তেওঁলোকৰ সংস্কৃতিও একেলগে আছে এই জাতি আজি একত্ৰিত হোৱাত সঁচাকৈ আমি খুব আনন্দিত আৰু মই ভাবোঁ যে এই ভাষাবিলাকৰ আৰু তেখেতসকলৰ মাজত থকা সংস্কৃতি এইবোৰ সম্পূৰ্ণৰূপে অধ্যয়ন হ'ব লাগে আৰু হৈছে এতিয়ালৈকে কিন্তু মই যথাৰ্থতে সকলোবিলাক দিশতে হৈছে বুলি নাভাবোঁ কাৰণ এতিয়া যদি মই কওঁ যে কাচং বুলি ক'লে হয়তো বহুতে বুজি নাপাব কাচং কাপান বুলি ক'লে হয়তো বুজি নাপাব গতিকে এই যে কাচং কাপান এইবোৰ আছে আমাৰ নৃত্য এই নৃত্যবিলাক আমাৰ টাইসকলৰ ভিতৰতে আছে এটা আছে কাচং মানে ছাতি লৈ পেলাই নাচা যিটো কাচং বুলি কোৱা হয় ইমান ধুনীয়া এটা নৃত্য আৰু কাপান মানে এই শৰাই এখন পাণ মানে এই পাণ এখন লৈ পেলাই যে নৃত্য কৰা যায় কাপান আৰু কাকং মানে ঢোল লৈ পেলাই ডাঙৰ এটা ঢোল আছে সেই ঢোলটো লৈ পেলাই কাকং বজায় গতিকে এই নৃত্যবিলাকো আমাৰ একে সময়তেই এইবিলাক দৰকাৰ আছে ঠিক তেনেকৈ আমাৰ ইয়াত এই আহোমসকলৰ যেনেকৈ নৃত্য আছে বিভিন্ন নৃত্য যে লাইলুংখাম নৃত্যৰ কথাই কৈছিলোঁ অন্য কথাবিলাক আপোনালোকে জানিব পিছত বহুত নিশ্চয় আলোচনা হৈছে ইতিমধ্যে ইমান দীঘলকৈ নাযাওঁ গতিকে ইমান সমৃদ্ধিশালী হৈ আছে এফালেদি ভাষাটো আছে আৰু আনফালেদি সংস্কৃতি আছে গতিকে সংস্কৃতি বুলি কোৱাৰ লগে লগে বৰ বিশাল এখন কথা আমি সংস্কৃতি চাৰিটা ভাগত প্ৰধানকৈ ভাগ কৰি ল'ব পাৰিম এটা হৈছে মৌখিক সংস্কৃতি মৌখিকভাৱে থকা যিবিলাক সাহিত্য মৌখিকভাৱে থকা সাহিত্য আপোনালোকে দেখিব যে আমাৰ যিসকলে ভাষা কৈ আছে তেওঁলোকৰ মাজত আছে আৰু যিসকলে কোৱা নাই তেওঁলোকৰ ভিতৰতো আছে আজি যদি খামিয়াসকলৰ মাজলৈ তাতো আছে আজি যদি আমি আহোমসকলৰ মাজলৈ যাওঁ তাতো আছে মৌখিক সাহিত্য বহুত মৌখিক সাহিত্য আছে তাৰপিছতে আছে আনটো হ'ল আপোনাৰ যিবিলাক আমি মেটেৰিয়েল কালচাৰ বস্তু সংস্কৃতি আমাৰ ধৰক আমি যিবিলাক কাপোৰ কানি পিন্ধোঁ আমি যিবিলাক বস্তু খাওঁ যিবিলাকে মাছ ধৰিবৰ কাৰণে খেতি পথাৰ কৰিবৰ কাৰণে যি সা সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ এইবিলাকো যদি ধৰে এইবিলাকো সামগ্ৰিকভাৱে আমাৰ অধ্যয়ন হৈ পেলাই মই ভাবোঁ যে এইবিলাকৰ সংগ্ৰহ হ'ব লাগে এইবিলাক সামগ্ৰিকভাৱে অধ্যয়ন কৰি পেলাই একোখন কৰি গ্ৰন্থত লিপিবদ্ধ হ'ব লাগে নহ'লে এইবিলাক আৰু বহুদিন নাথাকে গতিকে তৃতীয়তে হ'ল যে আমাৰ পাৰফৰ্মিং আৰ্ট মই পাৰফৰ্মিং আৰ্ট মই যিবিলাক ফক পাৰফৰ্মিং আৰ্ট তাৰমানে যিবোৰ লোক পৰিবেশ্য কলা সেইখিনি মই কৈ আহিছোঁ কাপান কাচং এইবিলাক কথা কৈ আহিছোঁ আমাৰো বহুত আছে আমাৰ আহোমবিলাকৰো বহুত আছে গতিকে মই গোটেইখিনি এটা দেখুৱাই পেলাই মই দেখুৱালে বহুত সময় লাগিব কাৰণ মোক সভাপতি মহোদয়ে কৈছে যে আপুনি আধা ঘণ্টামান লাগিব নে কিন্তু মই যেনেকৈ আৰম্ভ কৰিছোঁ তেখেতেও নিশ্চয় ভয় খাইছে যে এইটো বৰ দীঘলীয়া হ'ব কাৰণ ইমান ডাঙৰ বিষয় এটা মই ক'ত ধৰিম ক'ত এৰিম এনেকুৱা লাগিছে তথাপি মই অকণ অনুকাতে গুচি যাব বিচাৰিছোঁ মোৰ চকুত কি পৰিছে এটা খুব ভালকৈ আছে এটা ট্ৰেজাৰ হাউচ ট্ৰেজাৰী এটা নিচিনা হৈ আছে ইমান সামগ্ৰী আছে অধ্যয়ন কৰোঁ বুলি ক'লে আমাৰ কিন্তু ল'ৰা ছোৱালীবিলাকো দেখিছোঁ আমাৰ নতুন প্ৰজন্মই দেখিছোঁ বহুত সময়ত তেওঁলোকক আচলতে দেখুৱাইতো বুজি নাপায় বস্তু কি হ'ব পাৰে
গতিকে সেইটো হয়তো কোনোবাই ধৰি দেখুৱাই দিবলৈ যে এইখিনিতে কামটো কৰা এইটো কৰা যে মই এটা উদাহৰণ দেখুৱাইছোঁ এতিয়া ইয়াত 600 বছৰ ধৰি আহোমসকলে শাসন কৰিলে 600 বছৰত তেওঁলোকে যিমানবোৰ বস্তু ইয়াত থৈ গৈছে এইখিনি ডাঙৰ সম্পত্তি হয় আমাৰ অকল আমাৰে নহয় গোটেই অসমৰ সম্পত্তি এই সম্পত্তিখিনি আমি কেনেকৈ সংৰক্ষণ কৰিব লাগিব সেইটো আমি জানিব লাগিব আমাৰ সম্পত্তি আমাৰ যেনেকৈ মই অলপ আগতে ক'বলৈ আমি ভাষাটোৱে এৰি দিছোঁ আমি এতিয়া পুলিন পুঠা বুলি আমাৰ গীতটো গাওঁতে আমি এই আদৰণি যিটো গীত গাই পুলিন পুঠা আমি কৰিলোঁ কিন্তু পুলিন শব্দটো যদি কাৰোবাক সোধা যায় কিন্তু পুঠাও শব্দটোৰ অৰ্থ বুজা যায় আজিকালি সেইবিলাকে ক'ব নোৱাৰা অৱস্থা হৈছে নিচাদেউ বুলি ক'লে কি হ'ব আপাদেউ বুলি ক'লে কি হ'ব নাইদেউ বুলি ক'লে কি হ'ব এইবিলাক এতিয়া ল'ৰা ছোৱালীৰ মাজত নাইকিয়া হৈছে গতিকে আমি এৰিবলৈ হ'লে আমি সেইটোকে কৈছোঁ যে এইটো সংৰক্ষণ কৰিব লাগিব নহ'লে সংৰক্ষণ আমি কৰিবলৈ গ'লোঁ আমাৰ যিবিলাক বস্তু আছে সেই বস্তুবিলাক আমি থকা বস্তুবোৰ আমি লোকৰ বস্তু পাই পেলাই ঘপঘপকৈ আমি বজাৰৰ পানী কিনি খালোঁ খোৱাৰ পাছত দেখা গ'ল যে এই সাৰ বহুত কিবা কিবি সাৰ দি পেলাই ধৰিছিলে এই শস্যবিলাক শাক পাচলিবিলাক কৰিছিলে সেই সাৰবোৰ খাই পেলাই বেমাৰ হোৱাৰ নিচিনাকৈ এটা সময়ত বেমাৰ হ'বলৈ আৰম্ভ কৰিব এতিয়া হৈছিল গতিকে আমাৰ নিজৰ বস্তুবিলাক যিবোৰ আছে সেই বস্তুবিলাক পৰম্পৰা ৰাখিও আমি অসমীয়া হৈ থাকিব পাৰোঁ আৰু পৰম্পৰা ৰাখিও আমি ভাৰতীয় হৈ থাকিব পাৰোঁ গতিকে এই যিটো ধাৰণা এই ধাৰণাটো লৈ পেলাই আমি আগবাঢ়িব পাৰোঁ সেইকাৰণে মই বিষয়টো উত্থাপন কৰিছোঁ যে আহোমসকলৰ যিমানবিলাক আছে বস্তু মই এটা দিশত ক'ব বিচাৰিছোঁ সেইটো হ'ল যে যিবোৰ স্থাপত্য আছে অসমত যিমান স্থাপত্য আছে আপুনি গ'লে দেখিব যে স্থাপত্য মানে হৈছে যিবিলাক দৌল দেৱালয় মঠ মন্দিৰ যিমানবিলাক আছে বা সাঁকো আছে আপোনাৰ গড় আছে বাঁহগড় আছে অমুক গড় আছে তমুক গড়বিলাক আছে পুখুৰী আছে অমুক পুখুৰী তমুক পুখুৰী আপোনাসকলে সকলোবিলাক জানে মই নাম নকওঁ ইমানকৈ সৰু সৰু পুখুৰী বেলেগ বেলেগ ঠাইত আছে বহুতে পুতিয়ে পেলাইছে এইটো পুখুৰী দৰকাৰ নাই বুলি পেলাই গতিকে আমি যে কোনোবাই পুতি পেলাইছে আমি তাত চকু ৰাখিব লাগিব যে পুতিবলৈ দিব নালাগিব তাত পুখুৰীটোৰ যিটো গঠন প্ৰক্ৰিয়া আমাৰ গঠন প্ৰক্ৰিয়াটো মই আজি ব্যাখ্যা নকৰোঁ এইবোৰ আপোনাসকলে নিশ্চয় পঢ়িছে অধ্যয়ন কৰিছে গতিকে সেই বস্তুবোৰ সংৰক্ষণ কৰিব লাগিব সেইবিলাকেই সম্পত্তি হয় আমাৰ দৌল দেৱালয় আমাৰ এই অঞ্চলতে ডিব্ৰুগড় অঞ্চলতে বা মৰাণৰ এই অঞ্চলতে ভালমান কাষে পাজৰে বহুত আছে বা এই ঠাইডোখৰ সম্পৰ্ক গতিকে এই ঠাই নামবিলাক এতিয়ালৈকে ভালকৈ অধ্যয়ন হৈছে বুলি কোৱাটো বৰ টান প্ৰত্যেকডোখৰ ঠাই নাম আমাৰ এইডোখৰ ঠাই নামটো মৰাণ কেলেই হ'ল ওচৰতো চেপন কেলেই হ'ল গতিকে আমাৰ এইবোৰ সকলোবিলাক অধ্যয়ন কৰাৰ বিষয় আছে এতিয়া চেপন শব্দটো কি আছে শব্দটো আহোম শব্দ আমাৰ চেৰাইদৈ বুলি কৈছে চৰাইদেউ আজিকালি চৰাই বুলি কৈ দিওঁ চেৰাইদৈ এইখন চেপন তাৰমানে এইখন নগৰ আছিলে এটা সময়ত এই নগৰ আছিলে যে এইটো প্ৰমাণ কৰিবলৈ আমি বুৰঞ্জী পঢ়িব লাগিব গতিকে বুৰঞ্জী নপঢ়িলে আমি যে চেপন এখন নগৰ আছে ক'ব নোৱাৰিম আমি এতিয়া ধৰক ডিমাপুৰখন এখন সময়ত চেডিম চিপেন আছিলে চেইহুং আছিলে চেইমুং আছিলে এইবিলাক আছে গড়গাঁও শিৱসাগৰ এইবিলাকৰ মূল নামবিলাক তেনেকৈ আছে গতিকে যিবোৰ আমাৰ আছিল আৰু এতিয়া আমি ৰাখিব পৰা নাই সেই নামবিলাক বা আমি বুজিয়ে নাপাওঁ ক'লে আৰু বুজি নোপোৱাৰ কাৰণে এতিয়া আমাৰ যিখন যদি আহোম বুৰঞ্জীখন কোনোবাই পঢ়ি চায় তেতিয়াহ'লে আহোম বুৰঞ্জীখন পাবলৈ বৰ দিগদাৰী হ'ব সেই এটা ডাঙৰ বিষয় আছে এই বিষয়টো